হেল্ল' গাইজ, কি খবৰ? এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো মোৰ লগত এখন TVS ৰাইডাৰ আইগ'খন আছে। তো মানে তাৰ মানে ফিচাৰ্ছ মানে তাৰ মানে গাড়ী বাইকখন মানে কি ফিচাৰ্ছ আছে মানে বস্তুখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু খুব সুন্দৰ বাইক হয়, আপোনালোকক দেখোঁ। তো TVS ৰাইডাৰ আইগ' ইয়াৰ মডেলো চাব পাৰে এইটো, আৰু ইয়াৰ লগৰটো এইটো ৰাইডাৰ। আৰু বাইকখন বহি লওঁ, ফিচাৰ্ছবিলাক কি আছে ইয়াত দেখা পাইছে। ডিজিটেল মিটাৰ, আৰু ইয়াত এইটো আপাৰ ডিপাৰ, এইটো পিক্সেট লাইট, এইটো মানে ভইচ মানে আপুনি যদি ক'ৰবাত যদি গৈ থাকে লোকেশ্যনটো উলিয়াই কেনে এইটো ইয়াত হেল্ল' আইগ' আমুকা বুলি কৈ দিলে মানে লোকেশ্যনটো দেখাই দিব। আৰু এইটো ছিগনেল ডাবল ছিগনেল দিয়া নাই, ওৱান ছিংগল দিছে এইটো। আৰু ইয়াত ভাল এটা ফিচাৰ্ছ দিছে এটাৰ, মই এতিয়া এই চুইচটোৱে মানে পাৱাৰ মটত এই বস্তুটো মানে গাড়ীখন অলপ মানে স্পীডত চলিব, মানে কোৱালিটিটো চলাই ভাল পাব আপোনালোকে। আৰু এইটো নৰ্মেল ইক', এইটো মানে আপোনালোকে নৰ্মেলত চলাব পাৰিব, দুইটাই কাম কৰিব, দুইটাই চলাব পাৰিব। কিন্তু পাৱাৰ মটৰত মানে আপোনালোকে যদি বাইকখন যদি চলায় তেল বেছি খাব। মানে মই ইক' মটতে চলাওঁ এতিয়া। আৰু এটা মানে বাইকখন এটা বেছি ভাল লাগে, অকণমান চুই দিলে মানে ষ্টাৰ্ট হৈ যায় পটকেনে, আৰু টেংকি হয়। আৰু দেখাই আছোঁ আপোনালোকক এতিয়া মই, আৰু ইয়াৰ মানে দেখুৱাম গিয়েৰ কেইটা আছে, কি কথা চব আপোনালোকক দেখাই আছোঁ। বেলেগ মজা মানে ফিল লাগি যায়, বেলেগ মজা বাইকখন। আপোনালোকে ৰাইডাৰ লওক, চলাওক, ভাল পাব চলাই। খুব বস্তুটো এইটোহে, এইটো ইঞ্জিন, আৰু এইটো চেঞ্চাৰ আছে, চেঞ্চাৰ লগা BS4 হয় ন গাড়ীখন, সেইটো কাৰণে এনেকুৱা। আৰু এনেকৈ চাব পাৰে গাইছ, ষ্টেণ্ডডাল যদি পৰি, আজিকালি এটা ছিষ্টেম ওলালে, ষ্টেণ্ডডাল যদি পৰি থাকিলে ষ্টাৰ্ট হ'ব, কিন্তু গিয়েৰ লগোৱাৰ পিছত কিন্তু আপোনাৰ বাইকখন নেযায়। যেতিয়া ৰেষ্টটো দিব তেতিয়া বাইকখন নেযায়। আজিকালি এইটো বহুত ভাল কাম কৰিলে মানে গাইছ। মানে কিছুমানে মানে মই কিছুমান মানে মানুহ দেখিছোঁ ষ্টেণ্ডডাল পৰি থকা অৱস্থাটো বাইকখন কিছুমানে লৈ গুচি যায়, মানে পাহৰি থকা হয় অলপ, মানে জলদি কামটো কম বুলি ক'লে, মানে ক'ৰবালৈ যাবলগীয়া হ'ল। আৰু ডাবল ডিস্ক নহয়, ডাবল ডিস্কখন আহিলে বাৰু, মই ডাবল ডিস্কখন ল'ম বুলি ভাবিছিলোঁ কিন্তু নেপালোঁ সেইদিনাখন। তো এয়া চাব পাৰে, চাইলেঞ্চাৰ পাইপটো মজা দিছে, ব্ৰেক, আৰু ছিংগুল ডিস্ক। এয়া ফিচাৰ্ছবিলাক, লাইটটো ভাল লাগিলে মোৰ। আৰু নাম্বাৰ প্লেট চব আহিলে বাৰু, এনেকৈ চাব পাৰে কি ধুনীয়া। আৰু 5টা গিয়েৰ দেই গাইছ, ক'বলৈ পাহৰি গৈছিলোঁ। এণ্ড আৰু ফিচাৰ্ছ এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাব পাৰে। আৰু এটা বস্তু আছে মোৰ ওচৰত, ইয়াৰ মাইলেজটো আপোনালোকে চাব পাৰিব কিমান ধুনীয়া দি আছে, অতি সুন্দৰকৈ। এতিয়া মই মিনিমাম 1408 চলালোঁ এতিয়া, আৰু এভাৰেজটো ইয়াত চাব পাৰে 66 দি আছে। আৰু আউট অফ ফিচাৰ্ছ ভাল লাগে মোৰ। আৰু মানে মই গাড়ীখন মানে আৰু কিমান চলাব পাৰিম মানে সেইটো দেখাই দিয়ে। 44 কিলোমিটাৰ মই বাইকখন চলাব পাৰিম সহজতে। তো মই কামলৈ অহা আপ ডাউন কৰিবলৈ মই কিমান 8 কিলোমিটাৰ মানে মই আপ ডাউন মজাছে হৈ যাব। আৰু এই গাইজ চাব পাৰে জাম্পিং কৰিবলৈ এটা বহুত ভাল বস্তু দিছে দেই গাইজ, ভাল লাগি গ'ল। আৰু চকাটো মানে আৰু এমাহমান পাছত মই চেঞ্জে কৰি দিম, মানে অলপ ডাঙৰ, অলপ চাইজটো চকাটো লগাব লাগিব, বেলেগ মজা মানে গাইজ। আৰু গাইজ এতিয়া গাইজ মই ইক' মডত চলাম, আপোনালোকে চাউণ্ড কোৱালিটিটো শুনিব। এয়া দিলোঁ নহয় চুইচ, চুই দিলে হৈ যায়, বেলেগ মানে এটা বেলেগ মজা মানে। আৰু আপোনালোকে চাউণ্ডটো শুনিব। এতিয়া গাইজ মই পাৱাৰ মটত চলাম, চাউণ্ডটো শুনিব। মানে আগতকৈতো মানে ভইচ হেৰিটো মানে চাউণ্ডটো কেনেকুৱা হ'ল আপোনালোকে শুনিব। তো
বাইকখন মানে একে ডিফাৰেঞ্চে হয় মানে একেটাই আৱাজটো খালি অকণমান মানে হেৰিটো চেঞ্জ হৈ যায় তো সেই আৰু মোৰ মৰমৰ হেঁপাহৰ বাইকখন তো আৰুনো কি ক'ম ভালে কুশলে বাইকখন চলাম আপোনালোকে আশীৰ্বাদ কৰিব আৰু অলপ মানে আগুৱাই যাওক বুলি তো আপোনালোকে টি ভি এছ ৰাইডাৰ ল'ব বহুত মজা বাইক মানে কি ক'ম ৰাইজসকল মানে এতিয়া ডাবল ডিস্ক চহাখন এতিয়া আৰু বেছি ভাল ইয়াৰ 3টা কোৱালিটি আছে নেকি টি ভি এছ আইগ' টি ভি এছ ৰাইডাৰ বুলি এখন আছে 3টা কোৱালিটি মানে মুঠতে 4টা কোৱালিটি 4টা না 5টা কোৱালিটি আহিলে এতিয়া বাইকখন তো ইমানটো নেজানো কিনো ক'ম আপোনালোকে ল'ব চলাই ভাল পাব তাকে আৰু বাই বাই আগলৈকে মোৰ ভিডিঅ' এনেকৈ পাই থাকিব বহুত দিনৰ মূৰত ওলাইছিলোঁ গাইছ বাই বাই